পাৰ্টিৰ মাক আৰু তাৰ পেহীয়েকজনী আছে। তাৰ দেউতা এতিয়াৰ পৰা প্ৰায় 10 বছৰমান হ'ল ঢুকালে। এনেকৈ মানে সৰুতে বাপেক ঢুকোৱাৰ কাৰণে ইহঁতে কৰ্মসূত্ৰে কেনেকৈ জীয়াই থাকিম তাৰ হেৰি লৈ কিনি ইহঁতে বহিৰাজ্যলৈ গৈছিলে। তাৰপিছত গুৱালৈ এতিয়া প্ৰায় 1.5 বছৰমান হ'ল গুৱালৈ যোৱা। এই গুৱালৈ গৈ কিনি আমি কালি গম পাইছোঁ যে এনেকৈ মানে চিলিণ্ডাৰ বিস্ফোৰণত ল'ৰাটো কিবা ঢুকাইছে বুলি গম পাইছোঁ। এতিয়া তাৰ ভাইটি এজনো এনেকৈ বাহিৰত আছে, এতিয়া তালৈ গৈছে বুলি কৈছে। প্ৰায় আজি 1:30-2টামান বজাত পাবগৈ নেকি, তেতিয়া আমি ডিটেইলছ খবৰটো আমি গম পাম আৰু নহ'লেতো এনেকৈ নিউজতে আমি পাইছোঁ বাৰু। ইয়াৰ পৰা 2018 চনমানতে গৈছে নেকি। তাৰপিছত আকৌ গোৱালৈ মানে ইহঁতে কিবা প্ৰমোশ্যন হয় বুলি কৈছে আৰু আমিতো বাহিৰৰ কথাটো ইমান নাজানো। ইহঁতে কিবা হোটেলৰ কিবা চিপ নে কি কয় জানো, এনেকৈ কিবা চেপ নে কিবা কয়, চেপ হয় বুলি। তাৰপিছত তাত 2 টকামান বেছি পায় বুলি তাত এই গোৱালৈ গৈছিলে মানে চেপ হিচাপে গৈ হৈ আছিলে মানে তেনেকৈ হেৰি হৈছে। শনিবাৰ দিনাই ফোন কৰিছিলোঁ মই ৰাতি গধূলি 3টা বজাত। তাৰপৰা মই ফোন কৰা নাই, মই ফোন কৰা নাই। কালি গধূলি 4টা বজাত পালেগৈ। মাজত আহিছিলেগৈ বহাগত, যোৱা বহাগত আহিলে ইয়াত 1 বছৰ থাকি পিনি আকৌ এতিয়া এবছৰ হৈছেগৈ বহাগত। এতিয়া যোৱা বছৰে আকৌ গ'লগৈ, এবছৰ হৈছেগৈ এতিয়া তালৈ যোৱা। তাৰপিছত ল'ৰাটোক সদায় কা খবৰ লৈ থাকে। এদিনাই মই দেওবাৰ দিনা কালিয়ে ফোনটো কৰা নাই মই ফোন কৰা নাই কালি, পৰহিদিনা মই ফোন কৰিছিলোঁ মই দিনত 3টা বজাত। ল'ৰাটো বাহিৰত থাকে। তাৰপিছত কালি খবৰটো পাই পিনি ল'ৰাটো আজি 1টা বজাত খবৰটো দিম বুলি কৈছেগৈ, মোৰ পেলেন লৈ গৈছেগৈ আৰু তালৈ ককাইদেউৰ তালৈ। এতিয়া গধূলিতে সেইটো ৰিজল্টটো পাবগৈ আৰু 1টা-2টা বজাত ৰিজল্টটো পাবগৈ আৰু। আছিলোঁ বেংগলোৰত আছিলোঁ, অমৰাৱতী হোটেলত। তাৰপিছত আমি একেলগত আছিলোঁ। আমাতকৈ অকণমান প্ৰমোশ্যন হৈ গ'ল। প্ৰমোশ্যন হোৱাৰ কাৰণে গোৱালৈ গুচি গ'ল কিটচেন লাইনত, কুকিং কাম কৰে কিটচেনত। তাৰপিছত এতিয়া তাত 1.5 বছৰ নে কিমান এনেকৈ আছিলে হপায়। তাৰপিছত শনিবাৰে তাক মই শুকুৰবাৰে কথা পাতিছোঁ, তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত আৰু তাৰ লগত 2জনৰ লগত মই কনফাৰেঞ্চ কৰি কথা পাতিছিলোঁ। তাৰপিছত শুকুৰবাৰে কথা পাতিছোঁ, শনিবাৰে ৰাতিয়ে ঘটনাটো শুনি পাইছোঁ আৰু এনেকৈ চিলিণ্ডাৰ ব্ৰাছ হৈ গ'ল, এনেকৈ মানুহ কিবা হৈছে বুলি। তাৰপিছত ঘৰত ময়ো কালি লখিমপুৰ গৈছিলোঁ কামৰ কাৰণে। তাৰপিছত কিবা কামৰ কাৰণে আকৌ মই আজি ৰাতিপুৱা আহি মানে ইয়াত এনেকৈ দেখিব পাইছোঁ মানে ঘটনাখন শুনি মানে সেইকাৰণে মনখন বহুত বেয়া লাগি আছে। তাৰপিছত কথাটো এতিয়া ক'বলগীয়াটো বহুত এনেকৈ মানে মোৰ নিজৰ ভাইটি হয়, আমাৰ দেউতাৰ ভণ্টিৰ ল'ৰা হয়, আমাৰ নিজৰ হয়। ক'বলগীয়া বহুত কথাই থাকিলে তাৰ লগত, কিন্তু বহুত মনটো বেয়া লাগে আৰু চকু পানী ওলাই যায় আৰু এইবিলাক ক'লে মানে বেছি। লগতে আছিলোঁ 1.5 বছৰমান আছিলোঁ লগতে। আমি একেটাৰ লগতে কিটচেন লাইনত কৰিছিলোঁ কাম। মানে এনেকৈ আমি কিবা চেপত সোমালে। তাৰপিছত আমি থাকিলোঁ কিবাত তামিলনাডুত আমি গ'লোঁ। বেংগলোৰত আছিলে, বেংগলোৰৰ পৰা প্ৰমোশ্যন কৰি কিবা গোৱালৈ গ'ল। গোৱালৈ তাক মাতিলে, অনলাইনত ফিল আপ কৰিছিলে কামটো। তাৰপিছত তাতে গুচি গ'ল। ভাল দৰমহা পাইছিলে। তাৰপিছত ভালটো দৰমহা পোৱাৰ কাৰণে তাৰ গুচি গ'ল মানে এইটো আৰু। আমি অসম চৰকাৰক সেইটোৱে আহ্বান জনাম যে ঘৰখন আপোনালোকে দেখিছেই কেনেকুৱা ধৰণে আছে ঘৰখন। মাক আছে অকল, ভাইটিজন আছিলে, ভাইটিও তাতে আছে, বেংগলোৰত আছে। এতিয়া অসম চৰকাৰৰ এনেকুৱা এখন আঁচনি অলপ কেইদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে বাহিৰত যদি অসমৰ পৰা যদি আমাৰ ল'ৰা ছোৱালী যদি কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে, তেতিয়াহ'লে ডেড বডিসমূহ অসম চৰকাৰৰ দ্বাৰা ঘৰলৈ অনাৰ ব্যৱস্থা এটা কৰিছে। যদিও আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা ঘৰখনৰ অৱস্থাটো চাই ধৰক আৰ্থিকভাৱে সহায় কৰিব লাগে আমাৰ ফালৰ পৰা, সেইটো আহ্বান জনাইছোঁ। লগতে যিটো ইয়াৰ পৰা ফায়াৰ ইনচিডেণ্টছত মৰিছে, তাত হোটেল কৰ্তৃপক্ষৰ পৰাও যাতে তেখেতলৈ মানে আৰ্থিক অনুদান আগবঢ়াব লাগে বুলি অসম চৰকাৰৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ।